তো এতিয়া চাব 1 2 3 ড্ৰোনখন চাওক আছে ইয়াৰ আৰ্মছটো যেটা আমি ধুনীয়াকৈ বনাম আৰু ইয়াৰ পপুলাৰটো আৰ্মছখিনি অলপ সৰু সৰু অলপ প্ৰব্লেম হৈ আছে অকল তো মানে এইটো অলপ দিগদাৰ আছে চলাবৰ কাৰণে আমাৰ গুড মৰ্নিং বহুত দিনৰ মূৰত আপোনালোকৰ মাজত বিশেষ পাৰ্চনেল কামত আৰু ইটো সিটো বহুতৰ মাজত ভিডিঅ' আপোনালোকক দিব পৰা নাই আৰু কণ্টিনিউ ভিডিঅ' দিব নোৱাৰিলে বহুত বেছি বেয়া লাগে আৰু সেইখিনি একজেক্টলি কণ্টেণ্ট যিখিনি ক্ৰিয়েট কৰে ন ভিডিঅ' বনাই ন তাহাঁতিহে বুজি পায় কিমান বেয়া লাগে মানে ভিউজ আহক নাহক সেইটো মেটাৰ নকৰে কিন্তু ভিডিঅ' দিব নোৱাৰিলে ন বহুত বেছি বেয়া লাগে চ' আজি আপোনালোকে মেইন কথাটো হৈ গ'ল কি ভিডিঅ'ত থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে আজি জাহাজ উৰিব কি হ'ব জাহাজ উৰিব কি হ'ব জাহাজ উৰিব বাহ জাহাজ উৰিব এইজনী তো লাজেই গৈছে মানে অসমৰ গৌৰৱ ঐংসৱ হাজৰিকা হ'ব পৰা নাই যদিও গৌৰৱ আনিব পৰা নাই যদিও সৰুকে নিজে এখন ড্ৰোন লৈ আহিছোঁ আৰু সেই ড্ৰোনখনে আজি আনবক্সিং কৰিম বক্সিং কৰাৰ আগত ভিডিঅ'লৈ সকলোকে স্বাগতম কৰোঁ নমস্কাৰ মই বিশ্বাস আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ এইকেইটা জচেই নাই সৰু পোৱালিকেইটা মানে আনবক্সিং কৰিব লৈছোঁ আৰু মেইন কথা হ'ল আপোনালোকক কৈ দিছোঁ ড্ৰোনখন নতুন নহয় ছেকেণ্ড হেণ্ড লৈছোঁ যিয়ে নহওক লাইফলৈ যিটো বস্তু প্ৰথমবাৰ আহে সেইটো সদায় নতুন হয় জড় পদাৰ্থই হওক যা যিও থাকক নাথাকক সেই বস্তুটো সদায় নিজৰ কাৰণে আমাৰ নতুনেই হয় ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট বস্তু আহিছে যদি ছেকেণ্ড হেণ্ড হওক যিয়ে নহওক আমাৰ কাৰণে নতুন হয় চ' আপোনালোকে প্ৰায় ড্ৰোন দেখি আছে কিন্তু মই এক্সাইটমেণ্টত আছোঁ আনবক্সিং বুলি নহয় ছেকেণ্ড হেণ্ড ড্ৰোন যদি আপোনালোকক দেখাওঁ আৰু উৰাবলৈ ট্ৰাই কৰিম একো শিকা নাই একো নাজানো ট্ৰাই কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ খুলি মেলি ঠিক আছে এইফালে আহা তুমি কি ওলাব জাহাজ উৰিব নাই উৰিব খালি বাই নাচি আছে আৰু এইফালে হৈ গ'ল আমাৰ DJI মেভিক মিনি আৰু ফাৰ্ষ্ট এইখনে আপোনালোকক উলিয়াই দেখাই দিছোঁ এইখন ছেকেণ্ড হেণ্ড হয় আৰু এইফালে আছে ৰিম'ট কণ্ট্ৰলাৰটো আপোনালোকক দেখাইছোঁ এইটো হৈ গ'ল ৰিম'ট কণ্ট্ৰলাৰ আৰু কেনেকৈ কি ইউজ কৰিব লাগে সেইখিনি অলপ চলপ ইউটিউবত চাইছিলোঁ একো নহয় অলপ চলপ মই ইউটিউবত চাইছিলোঁ গোটেই মানুহটো ওলাইছে নে চালা অলপ চলপ ইউটিউবত চাইছিলোঁ তেনেকৈ মই ব্যৱহাৰ কৰিম ইউজ কৰি চাম চলাই চাম কি হয় মই নাজানো আৰু ইয়াত কিছুমান বস্তু সি দিছে যাৰ পৰা মই আনিছোঁ সি কিছুমান বস্তু দিছে যিখিনি মানে ইম্পৰ্টেণ্ট হয় চ' সেইখিনি আমাক দিছে আৰু এইখনেই হৈ গ'ল ড্ৰোনখন DJI মেভিক মিনি বহুত সৰু চাওক একদম হাতখনত আহি গৈছে একদম টিকলু মিকলু হয় নাই সৰু হয় নাই আমাৰ নিধি মুখখন অকণমান হ'বই মানে ইমান সৰু হয় আৰু এইখন আমি ফাৰ্ষ্টৰ মানে কি আমাৰ এই আৰ্মছকেইটা খুলি লওঁ পাখিকেইটা খুলি লওঁ সেইকেইটা আৰ্মছটো খুলি লৈছোঁ আৰু ভাল লাগে মানে অলপ মানে নিজৰ প্ৰথম ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ন ভাল লাগে মানে ওলাইছে নে ভালকৈ দিয়া মানুহটো গোটেই ড্ৰোন চোন চব ওলাইছে ন তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো এইটো কাৰণে মানে অলপ এক্সাইটমেণ্টত আছোঁ আৰু এইখন সৰু টিকুট মানি সৰু ড্ৰোনখন এইখনেই হৈ গ'ল আৰু ইয়াৰ ভিতৰত বেটাৰীটো সোমাই আছে বেটাৰীটো আপোনালোকক তো দেখাই দিছোঁ এইটোৱে হৈ গ'ল বেটাৰী ইয়াত বেটাৰী ইনষ্টল হৈ আছে এইটো হৈ গ'ল বেটাৰীটো ৰ'ব দেখাইছোঁ আপোনালোকক এইটো হৈ গ'ল বেটাৰীটো বেটাৰী মোক দুটা দিছে সেইটো কাৰণে ভাল লাগিছে দুটা বেটাৰী লাগে এনেকুৱা জেগাত মানে কিছু বেছি মানে টাইম নিদিয়ে ন বেকআপ বেছি টাইম নিদিয়ে চ' সেইটো কাৰণে বেটাৰীটো লাগে আৰু কিছুমান সৰু সৰু টুলছ দিছে সেইখিনি আমাক ইম্পৰ্টেণ্ট সেইখিনি আমি দেখাম আৰু এইটো হৈ গ'ল ৰিম'ট কণ্ট্ৰলাৰটো আৰু ৰিম'ট কণ্ট্ৰলাৰ কেনেকৈ কি এপছ অন কৰিব লাগে সেইখিনি আপোনালোককো অলপ সৰু সৰুকৈ ডিটেইলছত দেখাম আৰু এই হৈ গ'ল ৰিম'টটো আৰু ইয়াত তলত জয়ষ্টিক সোমাইছে জয়ষ্টিকটো উল্টাই বা যেনেকৈ অলপ ঘূৰালোঁ জয়ষ্টিকটো ইয়াত মানে ফিক্স হৈ যায় আৰু এইফালে এটা আছে ৰাইট চাইডে এইটো হৈ গ'ল জয়ষ্টিক এতিয়া আমাৰ ৰিম'ট কণ্ট্ৰলাৰ ৰেডি তো এইফালে আমাৰ ৰিম'ট কণ্ট্ৰলাৰ ৰেডি হৈ গৈছে আৰু এতিয়া আমি উৰাবলৈ ট্ৰাই কৰিম মানে উৰি যাম ওপৰৰ পৰা চাবলৈ ট্ৰাই কৰিম যদি জানো যদি নহয় বেছি চেষ্টা নকৰোঁ ভালদৰে শিকি ল'ম এতিয়া কি উৰিব জাহাজ কি হ'ব জাহাজ উৰিব তো ট্ৰাই কৰোঁ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এপছটো ইনষ্টল কৰি লওঁ তো আমি উৰাম এতিয়া বন্ধত আছে বাইক আমি ইয়াৰ পৰা বাইক চাই থাকিম এতিয়া ওচলা আৰু ওচলা মচলা ওলাব ওচলা হা তো এইফালে আমি DJI ৰেইনব' আমি ওলাই লৈছোঁ DJI ৰেইনব' আমি অলৰেডি মই ইনষ্টল কৰা আছে তো সেইটো কাৰণে আমি ইনষ্টল কৰা আছে তো এতিয়া আমি লাহেকৈ ওলাই লৈছোঁ এইটো হৈ গ'ল DJI ৰিম'ট কণ্ট্ৰলাৰ পোনে লিখা আছে ড্ৰোন ডিছকানেক্ট হৈ আছে আমি কানেক্ট কৰিব লাগিব কানেক্ট টু ড্ৰোন কৈছে তো আমি আৰামছে প্ৰথমতে ৰিম'ট কণ্ট্ৰলাৰটো লগাই ল'ব লাগিব আৰু মোৰ টাইপ বি কেবুল হয় উল্টাই হয় চ' সেইটো কাৰণে অলপ দিগদাৰ হৈছে ইয়াত লগাবলৈ তো এনেকৈ লগাব লাগিব মানে একজেক্ট মোবাইলটো মানে খাপ খাই থাকিবলৈ অলপ দিগদাৰ হৈছে চ' আমি এনেকৈয়ে লগাব লাগিব
তো লগোৱা পাছত আমি ফাৰ্ষ্ট টাইম ৰিমোট কন্ট্ৰলাৰটো অন কৰিব লাগিব এইটো ৰিমোট কন্ট্ৰলাৰ আমাৰ অন হৈ গ'ল আৰু এইফালে আমি ড্ৰোনখন এটা সেফ জায়গাত থব লাগিব তেতিয়া ড্ৰোনখন উৰিব নহলে অলপ খেলিমেলি হ'ব সো সেইটো কাৰণে আমি কি কৰিব লাগিব এই বাকসটো মাৰি ল'ব লাগিব তো বাকসটো লগাই মেলি তো ড্ৰোনখন ইয়াত থব লাগিব তো ট্ৰাই কৰো ফাৰ্ষ্ট টাইম উৰাম ড্ৰোন তো আমি ইয়াক অন কৰিব লাগিব অন কৰিব হ'লে ফাৰ্ষ্ট টাইম এবাৰ দবালে ইয়াৰ বেটাৰী কিমান আছে সেইটো দেখাব তো দুবাৰ দবালে ই অলৰেডি এক্টিভ হৈ যাব চাব এই দেখিছে গিম্বেলটো নিজে হিলিব চাব এই দেখিছে অলৰেডি এইটো অন হৈ গৈছে গিম্বেলটো নিজে মুভ হৈছে সো আমি ইয়াতে আৰামছে ৰাখিছো হৈ গৈছে হেটা আমি এপছৰ ভিতৰত আহি গৈছো এপছটো হৈ গ'ল ফ্লাই ড্ৰোন বুলি লিখা আছে ফ্লাই ড্ৰোনত আমি ক্লিক কৰিছো যেনেকৈ যি প্ৰচেছ দেখাছে তেনেকৈ কৰি গৈ আছো জিপিএছ সিগনেলৰ কাৰণে ৱেইট কৰিব কৈছে তো কেলিপাৰটো ঘূৰাব কৈছে ড্ৰোনখন ৰাইট এণ্ড লেফ্ট ঘূৰাব কৈছে চাগে 360 ঘূৰাব কৈছে আৰু এইটো কাৰণে ঘূৰাব লাগে তেতিয়া ড্ৰোনৰ ওচৰত যিখিনি মানে লোকেশ্যন সেই 360 লোকেশ্যনটো সি ট্ৰেক কৰি লয় মানে কিবা যদি বাঁচা আছেও তেতিয়াহ'লে লোকেশ্যনটো এক্টিভ নহ'ব নল'ব চ' সেইটো কাৰণে আমি 360 এবাৰ ঘূৰাই দিছোঁ ঘূৰাই লৈ আৰামছে ড্ৰোনখন এতিয়া থৈছোঁ চ' আমি টেক অফ কৰিম এতিয়া আমি লাহেকৈ ড্ৰোনখন উৰাই চাম টেক অফ লৈ চাম তো ফ্লাই ড্ৰোন আমাৰ আহি গ'ল ড্ৰোন 360 লৈ ল'লে চ' ফাৰ্ষ্ট ট্ৰাই কৰোঁ উৰিব নোৱাৰেতো মই নাজানো বাৰু চ' ষ্টেপ 2 আকৌ ওপৰৰ পৰা তললৈ ঘূৰাব কৈছে 360 আকৌ এবাৰ ঘূৰাব কৈছে 360 আকৌ দেখাই আছে কেমেৰা কি হ'ব ওকে আমাৰ হৈ গ'ল কেমেৰাটো নিজে আহি যাব নিজে মাজত চুই লৈ যাব তো গোটেইখিনি বস্তু হৈ গ'ল কিন্তু নাজানো উৰিব নাই কিমান এইটো ইমান ভালকৈ নাজানো তো আমি টেক অফ ল'ম এতিয়া ওকে ইয়াত একচেপ্ট অল এণ্ড ফ্লাই কৈছে তো এইটো দেখিছে টেক অফৰ কাৰণে আমি এইটো ওলাইছে নাই তো টেক অফৰ কাৰণে এই য়েল্ল'টো দেখিছে এই য়েল্ল'টো আমি চুৱাইপ কৰিব লাগিব তো এতিয়া চাব 1 2 3 ড্ৰোনখন চাওক চ' চলাব ভালকৈ নাজানিছোঁ ডিছকানেক্ট হৈ গৈছে আকৌ এবাৰ ট্ৰাই কৰোঁ চ' আকৌ এবাৰ ট্ৰাই কৰোঁ নাজানো আৰু দেই অলপ কিবাই লাগিছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ SD কাৰ্ডটো নাই বাৰু এইটো আমি SD কাৰ্ডটো লগোৱাও নাই তো মানে এইটো অলপ দিগদাৰ আছে চলাবৰ কাৰণে আমাৰ এক্সপিৰিয়েঞ্চটো লাগিব শিকিব লাগিব তো ভাবিছোঁ আৰু ট্ৰাই নকৰোঁ কাৰণ কেছ হ'ব লাগিলে অলপ দিগদাৰ হৈ যাব চ' অলপ ইউটিউবত চাই মেলি লওঁ কি হৈছে প্ৰব্লেমটো তেতিয়া গম পাম ঠিক আছে তো মেইন কথাটো হৈ গ'ল কি এতিয়া ক্ৰেছ হ'লে বুলি নকওঁ কিন্তু ইয়াৰ অলপ ডিফেক্ট হৈ আছে সেইখিনি মই তাক ফোন কৰি গোটেইখিনি ক্লিয়াৰ কৰি ল'লোঁ চ' অলপ টাইম লাগিব ড্ৰোন শ্বট আপোনালোকে চাব হ'লে তো তাৰ কাৰণে ইয়াক বনাব লাগিব আৰু ধুনীয়া বনাবলৈ একো বিশেষ কাম নাই সৰু কাম এটা হৈ আছে আৰ্মছটো অলপ খেলি মেলি আছে চ' মানে সেইখিনি ডিফেক্ট হৈ আছে ইয়াৰ আৰ্মছটো যেতিয়া আমি ধুনীয়াকৈ বনাম আৰু ইয়াৰ পপুলাৰটো আৰ্মছখিনি অলপ সৰু অলপ প্ৰব্লেম হৈ আছে অকল সৰু এটা প্ৰব্লেম আছে সেই প্ৰব্লেমটো শেষ হোৱাৰ পিছত এইখন ড্ৰোনৰ শ্বট আপোনালোকে দেখি পাব আৰু অলপ টাইম বেছি টাইম নাই অলপ টাইমৰ পাছত আপোনালোকে ড্ৰোন শ্বট দেখি পাব চ' বাকী এইটোৱে ড্ৰোন কোনো ক্ৰেছ হোৱা নাই নৰ্মেলি উৰা নাই এটা চাইডে এটা আৰ্মছেদি উৰাব পৰা নাই তো মানে কি বগলী মানে কি হাতটো ভাগিলে কিমান দৌৰিব নোৱাৰিব ন চ' তেনেকুৱা সৰু প্ৰব্লেম এটা হৈ আছে ঠেংটো আমি ৰিপেয়াৰিং কৰিম আৰু ই তেতিয়া তাৰ পৰা ঘূৰিব চ' বাকী বহুত দিনৰ মূৰত এইটো ভিডিঅ' আপোনালোকৰ কাৰণে দিলোঁ আপোনালোকৰ বাবে ভাল এইটো আহি আছে ভিডিঅ' কোৱালিটি বেষ্ট অফ দ্য বেষ্ট আপোনালোকক দিবলৈ ট্ৰাই কৰিম চ' ড্ৰোন শ্বটো আপোনালোকক দি আছোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু আমাৰ চেনেলত ড্ৰোন শ্বট আপোনালোকৰ বাবে আহি আছে অতি শীঘ্ৰেই চ' ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব ঠিক আছে বাকী ফালে মন বেয়া হৈছে মনটো পুৰা বেয়া কৰিছে ড্ৰোন উৰিব নাপালে সেইজনীতো নিজেই ড্ৰোন তাত উৰি আছেগৈ চাই এইজনী নাপালে বোলে এইফালে বগাই ফুৰিছে ৰাস্তা ড্ৰোন উৰিলে পথাৰৰ মাজত আহি গৈছে মন বেয়া কৰিছে হয় নাই ড্ৰোন উৰিব নাই এতিয়া পথাৰত ঘূৰি ফুৰিছে তো এতিয়া আমি যাওঁগৈ আৰু মন বেয়া কৰি লাভ নাই যাওঁগৈ সোনকালে উৰিব আৰু যাওঁ